আমি দক্ষৰ যজ্ঞ পূৰ্ণাহুতি শ্ৰৱণ কৰা হ'ল। যেতিয়া নেকি মহাদেৱ শংকৰে দক্ষক সেই মহাপাপৰ পৰা সমস্তজনৰ পাপ মোচনৰ অৰ্থে বৈষ্ণৱ যজ্ঞ পাতিবলৈ হওক বুলি পৰামৰ্শ দিলে মহাদেৱে শংকৰে। আমাক এই জ্ঞানটোকে কৈছে, আমি এই সংসাৰত জন্মা সমস্তজনৰ সাংসাৰিক জীৱন যাপনত আমাৰ জানিত বা অজানিত পাপ আছে। এই পাপ মোচনৰ কাৰণে এভাগেই আমাৰ উপায়, না যাগ যজ্ঞ, না পূজা পাৰ্বণ, না তীৰ্থ ভ্ৰমণ, অন্য একো কৰিও আমি পাপ খণ্ডাব নোৱাৰোঁ। কেৱল ঈশ্বৰ কৃষ্ণ ভগৱন্ত বস্তুৰ গুঞ্জক শ্ৰৱণ কীৰ্তন নাম মহাযজ্ঞৰ মাধ্যমেদিহে পাপ খণ্ডাব পৰা যায়। সেইকাৰণে আপোনাসৱৰ এই ভাগক বৈষ্ণৱ মহাযজ্ঞ বুলি কৈছে, বা নাম মহাযজ্ঞ বা পাঠ মহাযজ্ঞ বুলি কোৱা হয়। এই ভাগ মহাযজ্ঞৰ জৰিয়তে উপাস্য দেৱতা এজনহে, সেইজন হ'ল কৃষ্ণ। কৃষ্ণক দক্ষ ৰজাই এইবেলি পবিত্ৰ এটা ভাৱেৰে সৈতে, শুদ্ধ মনেৰে সৈতে আগৰ জন্মৰ আগৰ কথাবোৰ সকলো মনৰ পৰা বিদায় দি শুদ্ধ এখন হৃদয়েৰে সৈতে ভগৱান কৃষ্ণক যজ্ঞৰ বৈষ্ণৱ যজ্ঞৰ পূৰ্ণাহুতি দিলে। লগতে মহাদেৱ শংকৰকো ব্ৰহ্মৰে অংশ হিচাপে মান্য অৰ্চনা কৰিলে, সেৱা সৎকাৰ ধৰিলে। ভগৱান কৃষ্ণই এতিয়া ক'লে, হে ৰাজন দক্ষ প্ৰজাপতি, মোৰে অংশ ব্ৰহ্মা, বিষ্ণু আৰু শিৱ। মই নিজেই ব্ৰহ্মাৰূপে জগত সৃজন কৰা কামটো কৰি আছোঁ, আৰু নিজেই বিষ্ণু ৰূপ ধাৰণ কৰি মই পালন কৰা কামটো কৰিছোঁ, আৰু মই নিজে ৰুদ্ৰৰূপে জগত সংহাৰ কৰা কামটো মই নিজেই কৰি আছোঁ। এই তিনিওভাগ ৰূপ যে দেখা হৈছে ব্ৰহ্মা, বিষ্ণু, শিৱ, সেই দক্ষ ৰাজন বেলেগে নহয়, একেভাগে। ও ৰাম ৰজগুণে ব্ৰহ্মা ৰূপে স্ৰজা চৰাচৰ, ও শতগুণে বিষ্ণু ৰূপে পালা নিৰন্তৰ, ৰুদ্ৰৰূপে তমোগুণে সৃষ্টি সংহাৰন্ত, তিনি গুণে তিনি মূৰ্তি এক ভগৱন্ত। সেই দক্ষ ৰাজন যদিও তিনি সত্তৰ ৰজতমত তিনি গুণত তিনি ভাগ মূৰ্তি বেলেগে বেলেগে দেখা হৈছে, বেলেগ বেলেগ নহয়, এজনহে ভগৱান। যদ্যপি বন্দনী সন্ত তিনিও ঈশ্বৰ, যদিও তিনিজন ঈশ্বৰ শক্তি বন্দনীয়, তথাপিতো শৰণ্য ভজনীয় ইষ্টদেৱ কেৱল এজন, সেইজন কৃষ্ণ। তথাপিতো বিষ্ণুতেহে সিদ্ধি মনুষ্যৰ। যেতিয়া নেকি জগত সৃজনৰ লগে লগে জগতখন আৰু বঢ়াবৰ কাৰণে ভগৱান কৃষ্ণই মহাশূন্যতে ত্ৰিদেৱক সৃজন কৰিলে, ব্ৰহ্মাক সৃজন কৰিলে, বিষ্ণুক প্ৰকাশ কৰিলে, আৰু ৰুদ্ৰকো সৃজন কৰিলে।
এতিয়া তিনিওজনে কোনেও কাৰ ফালে নোচোৱা হ'ল নহয়। ব্ৰহ্মাই মনতে মাতিব যদি লগা আছে মোক মাতক আকৌ, মই কিয় আগতে মাতিম। বিষ্ণুও ভাবিলে মই শ্ৰেষ্ঠ, মই কিয় আগতে মাতিম, যদি মাতিব লগা আছে মোক মাতক। মহাদেৱ শংকৰেও ভাবিলে মোৰ নাম কি ৰুদ্ৰ, মই কিয় মাতিম। এইবুলি তিনিওজনে যেতিয়া নিজৰ নিজৰ গুণত প্ৰতিষ্ঠিত হৈ নিজাববীয়াকৈ আছে আৰু কাৰো লগত কাৰো কিন্তু না ব্ৰহ্মাৰ লগত বিষ্ণু না ৰুদ্ৰৰ লগত বিষ্ণু বা ব্ৰহ্মাৰ কোনো কথোপকথন নাই। তেতিয়া কথাটো সমস্যাটো দেখি ভগৱান কৃষ্ণ আবিৰ্ভাৱ হ'ল মহাশূন্যতে। আবিৰ্ভাৱ হৈ এতিয়া তিনিওজনে স্বাভাৱিকতে কৃষ্ণক স্তুতি আৰম্ভ কৰিলে। আৰু স্তুতিৰ অন্তত ভগৱান কৃষ্ণই তিনিওজনক উপদেশ কৰিছে মন কৰিব লগা। তৃতীয় স্কন্ধত এই কথাখিনি আছে। তাত কি বুলি কৈছে, হে ব্ৰহ্মা হে বিষ্ণু হে মহেশ্বৰ। হে ব্ৰহ্মা হে বিষ্ণু হে মহেশ্বৰ, তোমালোক তিনিওজন বেলেগ বেলেগ নহয়, তোমালোকক ময়ে স্ৰজন কৰিছোঁ। তোমালোকে জগত স্ৰজনৰ কাৰণে, জগতক পালনৰ কাৰণে, জগতক সংহাৰৰ কাৰণে ময়ে তোমালোকক প্ৰকাশ কৰা হ'ল। হে ব্ৰহ্মা হে বিষ্ণু হে মহেশ্বৰ, হে ব্ৰহ্মা হে বিষ্ণু হে ত্ৰিপুৰাৰী, হে ব্ৰহ্মা হে বিষ্ণু হে ত্ৰিপুৰাৰী, আজি হন্তে তিনি কোপাতিলো অধিকাৰী। তোমালোক তিনিওজনক তিনি গুণত মই অধিকাৰ পতা হৈছে আজিৰ পৰা। কিহৰ কিহৰ অধিকাৰ? জন্ম দিয়া স্ৰজন কৰা, ৰজগুণত থাকি স্ৰজন কৰা অধিকাৰ পাতি দিয়া হ'ল ব্ৰহ্মাক। হে ব্ৰহ্মা, তুমি আজিৰ পৰা জগত স্ৰজন কৰা কামটো কৰিবা। হে বিষ্ণু, তোমাক সত্বগুণত আজিৰ পৰা পালন কৰা অধিকাৰ দিয়া হ'ল। গতিকে পালক বিষ্ণু হ'ল। হে ৰুদ্ৰ, এই জগতখন এবাৰেই স্ৰজন হ'ল, কোনোদিনে কোনো কাৰণত কেতিয়াও তাৰ বিকল্প নহ'ব, এনেকুৱা হ'ব নালাগে। এই জগতখন সংহাৰ কৰা অধিকাৰ তোমাক দিয়া হ'ল। তুমি সংহাৰক অধিকাৰী হোৱা আজিৰ পৰা। গতিকে এতিয়া সেইকাৰণে ভগৱান কৃষ্ণই পুনৰ সেই তত্ত্বটোকে সোঁৱৰাইছে, যিহেতু ময়েই তিনি গুণত তিনিজনক জন্ম দিয়া হ'ল, এই তিনিজন মোৰেই কলেবৰ, মই আৰু এই তিনিজনৰ মাজত পাৰ্থক্য নাই। গতিকে এনেধৰণে দক্ষৰ যজ্ঞ ভগৱান কৃষ্ণক পূৰ্ণাহুতি দিয়াৰ লগে লগে সম্পূৰ্ণ হ'ল। আৰু পদৰ আধাৰত আমি এই কথাটো গম পোৱা হ'ল, পাৰ্বতী কি হ'ল? পাৰ্বতী হেনো হেমৱন্ত গিৰি ৰজাৰ ঘৰত, পৰ্বতবিলাকৰ ভিতৰত ৰজা এজন আছিল হেমৱন্ত। সেই হেমৱন্ত পৰ্বতৰ ঘৰত হেমৱন্ত ৰজাৰ ৰাণী মইনাক, মইনাকৰ উদৰত মহাসতী পাৰ্বতীয়ে, মহাসতী সতীয়ে পাৰ্বতী ৰূপে আবিৰ্ভাৱ হ'ল। আগত দক্ষৰ জীয়েক সতী আৰু এতিয়া কিন্তু পাৰ্বতী ৰূপে নামাংকিত হ'লগৈ। পাৰ্বতী ৰূপে নামাংকিত হ'ল। এনেহেন পবিত্ৰ কথাসমূহ
ভাগৱতৰ কথা ভাগৱত গ্ৰন্থ স্বাভাৱিকতে অতীৱ গূঢ় সমুদ্ৰ বুলি কৈছে। এই ভাগৱতৰ কথা সেইজনে বুজি পোৱা বৰ সহজ নহয় বুলি কৈছে। কেলেনো অ ৰাম বৈকুণ্ঠৰ শাস্ত্ৰ ইটো কৃষ্ণৰ বচন আর কীতত্বক জানে যেই সেইজন। বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণৰ শ্ৰীমুখৰ বাণী, সেইকাৰণে এইভাগ শাস্ত্ৰ সেইজনে হেনো সহজে বুজি নাপায়। তত্ত্ব আহৰণ কৰাটো বৰ সহজ হৈ নুঠে। আৰকী তত্ত্বক জানে যেই সেইজন। তেতিয়াহ'লে এইভাগ গ্ৰন্থ যদি ইমান জটিল, তেতিয়াহ'লে কলিৰ যুগৰ আমিহেন অল্পমতি অল্পায়ু ক্ষণস্থায়ী মানুহৰ কাৰণে এইভাগ গ্ৰন্থ সম্ভৱ নহয়। তেতিয়াহ'লে তেনেকুৱা নেকি? নহয়। আমাৰ সব কলিযুগৰ অল্পমতি অল্পায়ুৰো মানুহ হোৱা স্বত্তেও আমি সমস্তজনেই একেবাৰে সৰল সহজকে বুজিব পৰা যদি গ্ৰন্থ এভাগ আছে, সেই ভাগ কেৱল ভাগৱত গ্ৰন্থ। এই ভাগ গ্ৰন্থ বুজিবলৈ বৰ জটিল। কেলে? বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণৰ বচন। এই ভাগ বুজিবৰ কাৰণে ৰাস্তা এটাই আমাক দিছে। অ ৰাম শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ ভকতিৰ প্ৰসাদে নিৰ্মল ভৈল মন। এৰাম সেহি নয়িত তত্ত্বক নিশ্চয় ভাগৱত পুৰাণৰ এহি সে নিৰ্ণয়। ভাগৱত গ্ৰন্থকো পুৰাণ বুলি কৈছে। কি পুৰাণ বুলি কয়? ভাগৱত মহাপুৰাণ বুলি কোৱা হয়। এই ভাগৱত মহাপুৰাণ প্ৰকাশ হোৱাৰ আগলৈকে 17খন পুৰাণ ব্যাসদেৱে ৰচনা কৰিলে। 4খন বেদৰ শাখা প্ৰশাখাবিলাক কৰিলে। ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য 4 জাতিৰ কাৰণে নীতি নিয়ম প্ৰণয়ন কৰিলে। বেদৰ সন্মতে পুৰাণবিলাক লিখিলে। কিন্তু সেই বেদৰ শাখা প্ৰশাখাবিলাকৰ জৰিয়তে সেই পুৰাণসমূহ 17খন পুৰাণৰ মাধ্যমেদি ক'তো কেতিয়াও ভগৱান কৃষ্ণৰ ভকতি বিষয়ক কথাবোৰ নিলিখিল। কেৱল বেলেগ বেলেগ দেৱ দেৱতাবিলাকৰ অৰ্চন বন্দন বিষয়ক কথাসমূহে ঠাই পালে। যাৰ কাৰণে নেকি ঈশ্বৰৰ অৱতাৰ হোৱা স্বত্তেও ব্যাসৰ মনত ভ্ৰম হৈ যাবলৈ ধৰিলে। মহামুনি দেৱৰ্ষি নাৰদৰ উপদেশ মৰ্মে যেতিয়া নেকি 18 নম্বৰত এই ভাগৱত গ্ৰন্থ লিখিলে, এই ভাগক ইমান সুন্দৰকৈ ইমান মহত্তত্ব এই ভাগৱত গ্ৰন্থত প্ৰকাশিত হৈ আছে, যাৰ কাৰণে নেকি 17খন পুৰাণৰ সূৰ্য বুলি কৈছে। পুৰাণৰ সূৰ্য, পুৰাণ সূৰ্য ভাগৱত বুলি কৈছে। গতিকে এই ভাগ গ্ৰন্থ বুজিবৰ কাৰণে আমি শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ ভকতিৰ প্ৰসাদে নিৰ্মল ভৈল মন। ক্ৰমাগতভাৱে লাহে লাহে আমি যিমান পৰিমাণে গুৰু দেও নাম ভকতৰ কথাৰে আমাৰ হৃদয়খন পৰিষ্কাৰ কৰিব পৰা যাব, মনটোক নিৰ্মল কৰিব পৰা যাব, সেহিহে জানয় এইটো তত্ত্বক নিশ্চয় ভাগৱত পুৰাণৰ এহিহে নিৰ্ণয় বুলি কৈছে পদে।
ভাগৱত গ্ৰন্থ ভাগৱত পুৰাণৰ এভাগে নিৰ্ণয় আছে শুদ্ধভাৱে ভগৱন্তত শৰণ লৈ আৰু ভগৱন্তৰ ভকতি কৰিলে হেনো ভগৱান প্ৰসন্ন হয় আৰু ভাগৱত তত্ত্ব বা ভাগৱতৰ নিৰ্ণয় বুজিব পৰা যায়। ভাগৱত মহাপুৰাণৰ যিদৰে এভাগ নিৰ্ণয়, ঠিক গীতা গ্ৰন্থৰো এভাগ নিৰ্ণয় আছে। কি নিৰ্ণয় বুলি দিছে আমাৰ ব্ৰহ্মাপুৰ মাধৱ গুৰুজনাই? অ ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয় কৃষ্ণৰ কৃপাততে বে গুচয় সংসাৰ ভয় এহি মানে গীতাৰ নিৰ্ণয়। এই দুই ভাগ নিৰ্ণয় একেই। ভগৱান কেনেকুৱা? ভক্তিযুক্ত, ভগৱন্তৰ ভকতিৰ প্ৰসাদ নিৰ্মল মন বুলি কৈছে ভাগৱতৰ পুৰাণে, মানে ভাগৱতৰ নিৰ্ণয়ে। গতিকে গীতাৰ নিৰ্ণয়ে কৈছে ভক্তিযুক্ত ভগৱন্ত হেনো ভক্তিযুক্ত। ভগৱন্তক ভক্তি কৰিব লাগিব, ভজিব লাগিব, তেতিয়াহে পুৰুষৰ আত্মবোধ হয়। পুৰুষৰ মানে লিংগভেদে বাপ সমস্তকে কৈছে এইটো কথা নহয়, পুৰুষ পদে জীৱক কৈছে। অৰ্থাৎ লিংগভেদে বাপেই হওক বা আয়েই হওক, জীৱ পুৰুষৰ কথা কৈছে। পুৰুষৰ আত্মবোধ, জীৱৰ আত্মবোধ লাভ হয় ভগৱন্তৰ ভকতিৰ প্ৰভাৱত, ভকতিৰ মৰ্মে। আৰু কৃষ্ণৰ যদি কৃপা হৈ গ'ল, আৰু কৃষ্ণৰ কৃপাত তেবে গুচয় সংসাৰ ভয়, এহি মানে গীতাৰ নিৰ্ণয়। ভাগৱত নিৰ্ণয় ক'লে সেহিহে জানয় এইটো তত্ত্বক নিশ্চয়, এহি মানে ভাগৱত পুৰাণ নিৰ্ণয়। যিসকলে কায় মনোবাক্যে ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ ভকতি কৰিব, যিসকলৰ ভকতিৰ প্ৰভাৱত যাৰা সমস্তৰ যিমান পৰিমাণে মন নিৰ্মল হৈ যাব, সিমান পৰিমাণে হেনো ভাগৱত পুৰাণৰ নিৰ্ণয় বুজি পোৱা যাব, গীতাৰ নিৰ্ণয় বুজি পোৱা যাব। অৰ্থাৎ আধ্যাত্মিকভাৱে ভাগৱত গ্ৰন্থ আৰু গীতা গ্ৰন্থৰ অৰ্থ উপলব্ধি হৈ যাব, অনুভৱ হৈ যাব। এতিয়া আমি আমাৰ শৰীৰবিলাক ধুবৰ কাৰণে পানী চাবোন ব্যৱহাৰ কৰিলে শৰীৰটো চফা হৈ যায়। আমাক ভাগৱতৰ পদে কৈছে ভকতিৰ প্ৰসাদে নিৰ্মল ভৈল মন। ভকতিৰ প্ৰসাদত, ভকতিৰ কৃপাত আমাৰ মনটো হেনো নিৰ্মল হ'ব লাগিব এই কথাটো কৈছে। এতিয়া ভকতিৰ প্ৰসাদত, ভকতিৰ জৰিয়তে মন নিৰ্মল হ'ব লাগিবই। ও ৰাম নিৰ্মল মনত হুৱে জ্ঞানৰ উদয়। এটা নিৰ্মল মন যেতিয়ালৈকে নহ'ব, তেতিয়ালৈকে হেনো আমি ভাগৱতৰ চতুশ্লোকৰ প্ৰথম নম্বৰ শ্লোকজনাকে বুজাবলৈ জটিল হ'ব, বুজি নাপাম। ভাগৱতৰ প্ৰথম 4 শ্লোকৰ ভিতৰত প্ৰথম শ্লোক ভাগে হ'ল জ্ঞান, তাৰপিছত বিজ্ঞান, তাৰপিছত তদংগ আৰু তাৰপিছত ৰহস্য। এই চতুশ্লোকী ভাগৱতৰ জ্ঞান নামৰ কথাসমূহকে আমি বুজিব নোৱাৰিম যেতিয়ালৈকে আমাৰ মনটো নিৰ্মল নহ'ব। মনটো যদি নিৰ্মল যিদিনাৰ পৰা হৈ গ'ল, আৰু ও ৰাম নিৰ্মল মনত হুৱে জ্ঞানৰ উদয় কৃষ্ণৰ কথায়ে মন নিৰ্মল কৰয়।
শুনা পৰমাৰ্থ ফল কথা শ্ৰৱণৰ সাক্ষাতে অজ্ঞান নিবৰ্তাৱে নিৰন্তৰ। নিৰ্মল মন এটাতহে কৃষ্ণৰ জ্ঞান গুৰু দেও নাম ভকতৰ বিষয়ক উপলব্ধি হ'ব পাৰিব, জ্ঞান হ'ব পাৰিব। মনটো নিৰ্মল নহ'লে সংসাৰৰ চিন্তাৰে লেতেৰা হৈ থকা এটা মনত কেতিয়াও গুৰু বিষয়ক কথা, কেতিয়াও দেও নাম ভকত বিষয়ক কথাই ক্ৰিয়া নকৰে। যেতিয়ালৈকে মনটো নিৰ্মল নহয় তেতিয়ালৈকে আমি যিমানে শাস্ত্ৰ নুশুনো, যিমানে ভকতৰ সংগ নলওঁ, লাগিলে মানে কামত নাহে। যিমান কামত আহিব লাগিছিল সিমান কামত নহা হৈ যায়। আৰু কেলে মনটো যে লেতেৰা। সেইকাৰণে ও ৰাম মনে পাপ মনে পুণ্য মনে খে স্বৰ্গ মনে খে কৰিছে ভেদ আপোন পৰক যতে ক ইন্দ্ৰিয় গণ মনৰে অধীন মনৰে সে আজ্ঞা পালি থাকে ৰাত্ৰি দিন। মনটো আমাৰ ইন্দ্ৰিয়বিলাকৰ ভিতৰত হেনো ৰজা। গতিকে এই ৰজা যি সৰ্বশক্তিমান ইন্দ্ৰিয়বিলাকৰ ভিতৰত মানে তত্ত্বটো হ'ল মন। গতিকে মনটো নিৰ্মল হ'লেই কেনেবাকে বাকী ইন্দ্ৰিয়বোৰ নিৰ্মল হৈ যাবই। সেইকাৰণে নিৰ্মল মনত হোৱে জ্ঞানৰ উদয়, অৰ্থাৎ মনটো নিৰ্মল হ'ব লাগিবই। আমাৰ শৰীৰটোক চাফা কৰিবৰ কাৰণে পানী চাবোন লগালে আমাৰ চাফা হৈ যাব। এতিয়া মনটোক কেনেকৈ চাফা কৰিব পৰা যায়? ভাগৱত বিজ্ঞানে আমাক পদ্ধতিটো দিছে। কৃষ্ণৰ কথাই মন নিৰ্মল কৰ। আমি যিমান পৰিমাণে কৰ্ণৰ দ্বাৰাই কৃষ্ণৰ কথা, গুৰু দেও নাম ভকতৰ কথা আমি শ্ৰৱণ কৰিবলৈ যত্নপৰ হ'ম। শ্ৰৱণ কৰাৰো প্ৰক্ৰিয়া বেলেগ বেলেগ। আমি শুদ্ধভাৱে যিমান পৰিমাণে শ্ৰৱণ কৰিবলৈ যত্ন কৰিম, শুনিম, সিমান পৰিমাণে কৃষ্ণ কথাই এতিয়া আমাক কি কৰিব? নাম গংগা জলে আমাৰ মনটোক ধুই পেলাব। আৰু কৃষ্ণৰ কথাই মন নিৰ্মল কৰে। আমাৰ মনটো যদি এবাৰ আমি ধুই পেলাব পাৰিলোঁ, চাফা হৈ গ'ল, তেতিয়াহ'লে সেইটো মনত এক পাৰমাৰ্থিক ফল জাগ্ৰত হৈ যায়। শুনা পৰমাৰ্থ ফল কথা শ্ৰৱণৰ সাক্ষাতে অজ্ঞান নিবৰ্তাৱে নিৰন্তৰ। যেনেকৈ সূৰ্য উদয় হ'লেই ৰাতিৰ ঘন ঘোৰ আন্ধাৰ, সূৰ্যৰ পোহৰে আন্ধাৰকেতো ক'ব নালাগে, অ' আন্ধাৰ মই আহিলোঁ নহয়, তই যা। সূৰ্যৰ স্থিতি মাত্ৰে, পোহৰৰ স্থিতি মাত্ৰে যিদৰে অন্ধকাৰ বিনাশ হৈ যায়, নিৰ্মল মনত হোৱে জ্ঞানৰ উদয়। ঠিক যিমানে পৰিমাণে নিৰ্মল মনটোত কথা শ্ৰৱণৰ জৰিয়তে জ্ঞান উদিত হৈ যাব। জ্ঞানে ন তো তদ অজ্ঞানম এষাম নাচিতমাত্মনঃ তেষাম আদিত্যবৎ জ্ঞানম। আদিত্য হ'ল সূৰ্যৰ এটা নাম। যেনেকৈ সূৰ্য উদয় হোৱাৰ লগে লগে অন্ধকাৰ স্বাভাৱিকতে বিনাশ হয়, জ্ঞানেন আমাৰ নিৰ্মল মনটোত যদি জ্ঞানৰ উদিত হৈ গ'ল, তেতিয়াহ'লে লগালগ তদ অজ্ঞানম, আমাৰ মনত থকা, আমাৰ হৃদয়খনত ক'লা ডাৱৰে ছাতি ধৰাৰ দৰে মানে লোভ লালসা দম্ভ অহংকাৰ মদ মাচৰ্য ঈৰ্ষা অসূয়া ঠগ প্ৰবঞ্চনা ৰূপী যিমানবিলাক অজ্ঞানতা আছে, এষাম নাচিতমা আত্মনঃ, এনেধৰণে আমাৰ হৃদয়ত থকা মানে ভুল ধাৰণাবিলাক দূৰ কৰা কামটো কৰি দিয়ে ভাগৱত জ্ঞানে। গতিকে ভাগৱত জ্ঞান লাভ কৰিবৰ কাৰণে আমি হেনো মনটো আমাৰ নিৰ্মল হ'ব লাগিবই।